নিয়তি নিয়তি কি তোমার বিচিত্র লীলা গান্ধারার রাজপুত্রময় অথচ কৌরৱৰ অন্ন হেবি সকলোৱে কয় শকুনিয়ে হেনো এবুচি অন্নৰ কাৰণে কৌৰৱৰ দেশত স্বীকাৰ কৰিছে কিন্তু মিছা কথা শকুনিয়ে এমুঠি অন্নৰ কাৰণে কাৰ দেশত স্বীকাৰ নকৰে মাত্ৰ প্ৰতিহিংসান পুৰাব ই একমাত্ৰ উপায় কৌৰৱে ভাবিছে আকৌ মই হেনো সিহঁতৰ মমাক মোতকৈ আকৌ সিহঁতৰ কোনো নাই মই যে একমাত্ৰ দুৰ্যোধনৰ শুভাকাংক্ষী উপদেষ্টা হেনো কৌৰৱৰ এই মূৰ্খতাই মোৰ প্ৰতিহিংসাৰ পথ মোকলাই দিব শকুনি আজি কৌৰৱৰ আপোনাতকৈও আপোন অথচ মোৰ শত্ৰু মোৰ ৯৯টা ভাতৃ আৰু বৃদ্ধ পিতৃক অন্ধ কাৰাগাৰত ৰাখি এমুঠি অন্নৰ কাৰণে মৃত্যুমুখলৈ ঠেলি দিছিল সেই পাপী দুৰ্যোধনে এশজনৰ বাবে এমুঠি অন্ন তাকে খাই জীয়াই আছিল এই শকুনি কৌৰৱৰ এই নৃশংস হত্যাৰ কথা শকুনিয়ে কেতিয়াও নাপাহৰে তেতিয়া মাতুল বুলি কৌৰৱে মুখলৈ চোৱা নাছিল আৰু আজিও ভাগিন বুলি শকুনিয়ে কাকো ক্ষমা নকৰে কৌৰৱৰ ধ্বংসই মোৰ জীৱনৰ ব্ৰত কোন বোপা দুৰ্যোধন আহা কিবা ক'ব লগা আছে নেকি আপুনি অকলে কি ভাবি আছে আৰু আপোনাৰ ক্ষেত্ৰত এইবিলাক কি আপুনি এইবিলাকে কি খেলা শিকিছে মামা শিকিছো বোপা দুৰ্যোধন এদিন নহয় এদিন তোমাৰ বাবে আৱশ্যক হ'ব কি ক'লা মামা এই মোৰেই বাবে আৱশ্যক হ'ব এয়া তোমাৰ কাৰণে বাৰু এই ফৰবাদ এতিয়া কোৱাচোন অহা প্ৰয়োজন কি মামা গুৰু দ্ৰোণৰ পক্ষপাতিতাই মোক অস্থিৰ কৰি তুলিছে আমাতকৈ সেই পাণ্ডৱকে অস্ত্ৰ শিক্ষাত পাৰ্গত কৰি তুলিছে অথচ তোমালোকৰ আশ্ৰয়ত থাকি দ্ৰোণাচাৰ্যই জীৱিকা নিৰ্বাহ কৰে ইয়াকে ক'ব খোজা নাই জানো ভাগিন অৰ্জুন সকলোতকৈ প্ৰিয় আনকি নিজ পুত্ৰ অশ্বত্থামাতকৈ প্ৰিয় ইয়াৰ জানো কিবা প্ৰতিকাৰ নাই মামা উপায় আৰু কোন দুৰ্যোধন যদি শিক্ষাদাতাই নিজ ইচ্ছা শিক্ষা নিদিয়ে তুমিতো জোৰ কৰি শিক্ষা আদায় কৰিব নোৱাৰা অৱশ্যে দ্ৰোণাচাৰ্যৰ এই পক্ষপাতিত্ব একেবাৰে অসহনীয় ভাগিন একেবাৰে অসহনীয় তোমালোকক অনাদৰ কৰাটো তেওঁৰ পক্ষে সঁচাই দুখনীয় অকল দুখনীয় নহয় অবাজনীয় কিন্তু কি মামা তাৰ বাবে চিন্তা কি হ'ব ভাগিন পাণ্ডৱ জীৱনে এই অস্ত্ৰবিদ্যাত পাৰ্গত নহওক অনিষ্ট কোনো কাৰণ নাই তথাপি মামা মোৰ মনত সন্দেহৰ অৱকাশ আছে এই শকুনি জীয়াই থাকে
একমাত্ৰ সৰখা মামা শকুনিয়ে তোমালোকৰ মংগলৰ বাহিৰে গঢ়ি কামনা নকৰে ভাগিন কালিলৈ হ'বলা তোমালোকৰ অষ্ট শিক্ষাৰ পৰীক্ষাৰ দিন হয় মামা ভাগিন এইফালে আহা মামা ভাগিন কালিলৈ সুবিধা পালে আকৌ সুযোগটো এৰি নিদিবা কিন্তু চাবা আকৌ ভীমবৰ সুবিধা পাৰি মানুহ নহয় তোমাৰ ভালৰ বাবেহে কৈছো আপুনি সেই কথা নকলেও হ'ব মামা মাত্ৰ সুবিধা পালেই হয় বেছ কথা তেন্তে আৰু মামা এতিয়া যাওঁ কিন্তু কালিলৈ ৰংগমঞ্চতে আপুনি উপস্থিত থাকিব লাগিব নিশ্চয় ভাগিন বলা দিয়া কালিলৈ পুৱাতে ৰংগমঞ্চত আমি সকলোৱে গুৰুক ৰণ শিক্ষা দেখুৱাব লাগিব কিন্তু ভাইহঁত কৌৰৱৰ বাবে মোৰ বৰ চিন্তা হৈছে জানোছা এই চেগতে সিহঁতে আমাক অন্যায় কৰে দাদা তেওঁলোকে যে আমাক অন্যায় নকৰে তাত অলপো সন্দেহ নাই তথাপিও গুৰুৰ আশীৰ্বাদ শিৰত লৈ ৰংগমঞ্চত অস্ত্ৰ শিক্ষা দেখুৱাবলৈ চিন্তা নাই দাদা মই গুৰুৰ আজ্ঞালৈ মন্ত্ৰপুত বানৰ দ্বাৰা নিশ্চয় কৌৰৱৰ গৌৰৱ ধ্বংস কৰিব পাৰিম আপোনাৰ কেনে ভাৱ হয় দাদা চিন্তা নাই ভাই দানে ধৰ্মৰাজ শুনা তেন্তে মোৰ কল্পনা মনৰ কৰে যদি কৌৰৱে অহিত কামনা তেন্তে মই সুদবিকুদৰে কৌৰৱৰ গৰ্ব খৰ্ব কৰিম দুৰ্যোধনৰ চূড়ান্ত কৌশলে লোৱাৰে বহাৰ ভীমৰ গদাৰ পৰত ইয়াত থকাৰ ভক্তি তাৰ অসীম বলেৰে নাৰাখিম প্ৰান্তৰ গদাৰ পহাৰত দাদাহঁত কালিলৈ অস্ত্ৰ পৰীক্ষাত কৌৰৱক জয়লাভ কৰিবলৈ নিদিম কদাপি মইও দাদা কৰিছো প্ৰতিজ্ঞা কৌৰৱৰ জয়লাভ হ'বলৈ নিদিও কদাপি ভাইহঁত দাদা আজিলৈ সভা ভংগ কৰিলোঁ কালিলৈ নিজ নিজ বিদ্যাত পাৰ্গতালি দেখুৱাব পৰা এয়াই মোৰ কামনা ব'লা ভাইহঁত খন্তেক বিশ্ৰাম কৰোঁগৈ দাদা